ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলো ফেৰাডেৰ সূত্ৰ এতিয়া ইয়াতে ফেৰাডেৰ সূত্ৰত আমি পাইছিলো যে এটা দিশৰ কথা -d∅b/dt = emf এই মাইনাসটো কৰ পৰা আহিলে বা মাইনাসটো কিয় আহিলে বিপৰীত দিশৰ কিবা কথা থাকিব হেতু ইয়াতে স্পষ্ট কৰিবলৈ চেষ্টা কৰিম লেন্সৰ সূত্ৰ মানে কি ইয়াৰ আগতে সংজ্ঞাটো জানি লওঁ লেন্সৰ নীতি মতে আবিষ্ট ইএমএফৰ মেৰুত্ব মানে আবিষ্ট ইএমএফৰ কোনফালে প্লাস কোনফালে মাইনাস বা প্ৰবাহটো কোনফালে যাব ঘড়ীৰ কাঁটাৰ দিশত নেকি তাৰ ওপৰত আৰু বিপৰীতে আবিষ্ট ইএমএফৰ মেৰুত্ব এনেকুৱা যে ই এটা প্ৰবাহ উৎপন্ন কৰাৰ প্ৰৱণতা থাকে যিয়ে ইয়াক উৎপন্ন কৰা চুম্বকীয় প্ৰবাহৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে এয়া লেন্সৰ নীতি এনেকে আমি এটা দুটা ছবি ইয়াতে চাই ললো প্ৰথমটো এটা চুম্বক আছে আৰু এটা কুণ্ডলী আছে কুণ্ডলীটোৰ লগত এটা গ্যালভানোমিটাৰ লগাই থোৱা আছে দুটা মূৰত কুণ্ডলীটো দেখিবা কেইবা পাকৰ আছে আমি যেতিয়া এই দক্ষিণ মেৰুটো বা সাউথ পোলটো দূৰৰ পৰা ৰৈ থকা কুণ্ডলীটোৰ কাষলৈ লৈ গৈ থাকিম তেতিয়া হলে তাত এটা প্ৰবাহৰ সৃষ্টি হ'ব প্ৰবাহ যেটো আছে এই প্ৰবাহটো কিন্তু ঘড়ীৰ কাঁটাৰ দিশত এই কাৰ্চিনেৰে বুজিব পৰা গৈছে বা এনেকৈ আমি চাব পাৰিম কুণ্ডলীটোৰ প্ৰবাহটো ঘড়ীৰ কাঁটাৰ দিশত হ'ব এই ঘড়ীৰ কাঁটাৰ দিশটো চাই পেনে আমি এটা এস কিব পাৰিম মনত ৰাখিবৰ কাৰণে কৈছো যেতিয়া দণ্ডচুম্বকটো দক্ষিণ মেৰুটো এটা ৰৈ থকা কুণ্ডলীৰ সন্মুখৰ ফালে লৈ যোৱা হয় তেতিয়া হলে তাৰ সন্মুখৰ দিশটোত এটা যেটো প্ৰবাহ সৃষ্টি হ'ব হেতু ঘড়ীৰ কাঁটাৰ দিশত হ'ব ক্লকৱাইজ হ'ব মানে ইয়াতে দক্ষিণ মেৰু হ'ব তে দক্ষিণত কি কৰিব সাউথে ইটোৱে হিটো বিকৰ্ষণ কৰিব বা ৰিপেল কৰিব তাৰ মানে এই আবিষ্ট প্ৰবাহটো এনে ধৰণে সৃষ্টি হ'ব যাতে আৰু বেছি ফ্লাক্সৰ পৰিৱৰ্তন নহওক বা আৰু বেছি প্ৰবাহ সৃষ্টি নহওক তাৰ মানে কি কৰিব বিৰোধিতা কৰিব যাতে সাউথক ৰিপেল কৰি দিয়ে বা বিকৰ্ষিত কৰি দিয়ে উল্টাটো যদি চাওঁ যদি এইবাৰ দক্ষিণ মেৰুটো আগুৱাই নলৈ পিছুৱাই লৈ গৈ থকা হয় তেতিয়া হলে এই যেটো কুণ্ডলীটো আছে এই কুণ্ডলীটোৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে প্ৰবাহ সৃষ্টি হ'ব আবিষ্ট প্ৰবাহ সৃষ্টি হ'ব ঘড়ীৰ কাঁটাৰ বিপৰীত দিশটো বুজিবৰ কাৰণে আমি কি কৰিম এটা এন আঁকিবলৈ চেষ্টা কৰিম দেখা পাইছে যে এনৰ নিচিনা এটা আকৃতি হৈ গৈছে তাৰ মানে ইয়াতে দক্ষিণ মেৰু হ'ব উত্তৰ মেৰু হ'ব উত্তৰ মেৰুটোৱে দক্ষিণত কি কৰিব আকৰ্ষণ কৰিব আমি কি কৰি আছিলো আমি চুম্বকখনক পিছুৱাই লৈ গৈ আছিলো এটা প্ৰবাহটো এনে ধৰণে সৃষ্টি হ'ব এনেকুৱা দিশৰ সৃষ্টি হ'ব যাতে এই চুম্বকডাল আৰু যাতে পিছুৱাই নাযাওক কাৰণ পিছুৱাই গলে ফ্লাক্সৰ পৰিৱৰ্তনটো কমিব ফ্লাক্সটো হ্ৰাস পাব বা কমি গৈ থাকিব এই হ্ৰাস কৰাটো বা কমি যোৱাটো এই কুণ্ডলীটোৱে বা এই পৰিঘটনাটোৱে নিবিচাৰে তাৰ মানে আবিষ্ট ইএমএফৰ মেৰুত্ব এনেকুৱা যে এটা প্ৰবাহ এটা এনে দিশত সৃষ্টি কৰিব যাতে যিটো কাৰকে চুম্বকডালক গুটি কৰাই আছে তাক বিৰোধিতা কৰিব আকৰ্ষণ বিকৰ্ষণ বলেৰে এই গুটি ষ্টেটমেন্টখিনি আমি এবাৰ চাই লওঁ চুম্বকৰ একেফালৰ পৰা দেখা যাব কুণ্ডলীৰ আবিষ্ট প্ৰবাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত থাকে প্ৰথমখনত বিপৰীত ধৰণে কৰিলে আবিষ্ট প্ৰবাহ দিশ ঘড়ীৰ কাঁটাৰ দিশত হয় উত্তৰ আৰু দক্ষিণৰ বাবে চিন স্পষ্ট বুজায় যে এনে দৰে উৎপন্ন হোৱা আবিষ্ট ইএমএফৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহৰ পৰিৱৰ্তন হ্ৰাস বা বিৰোধিতা কৰাৰ চেষ্টা কৰে সদায় বিৰোধিতা কৰাৰ চেষ্টা কৰিব ইয়াৰ অৰ্থ হ'ল প্ৰথম ক্ষেত্ৰত উত্তৰ মেৰুটো বিকশিত হয় মই উল্টা কৈ আছো যে এইটো প্ৰথম ক্ষেত্ৰটো নহয় এইটো দ্বিতীয় ক্ষেত্ৰটো ডায়াগ্ৰামটো অলপমান ওপৰতল হৈছে ইয়াৰ অৰ্থ হ'ল প্ৰথম ক্ষেত্ৰত উত্তৰ মেৰুটো বিকশিত হয় যিয়ে প্ৰভাৱ বৃদ্ধি কৰাৰ কাৰকটো বিৰোধিতা কৰে তাৰ মানে মূল কথাটো এইটোৱেই হ'ল যে আমি যদি এটা চুম্বকক এটা কুণ্ডলীৰ ফালে লৈ গৈ থাকো যদি ইয়াতে এস হয় তেতিয়া ইয়াতে এস সৃষ্টি হ'ব তাৰ মানে ইয়াতে ঘড়ীৰ কাঁটাৰ দিশত প্ৰবাহটো চালিত হ'ব যদি আমি এটা চুম্বকৰ দক্ষিণ মেৰুটো পিছুৱাই লৈ গৈ থাকো তেতিয়া হলে ইয়াতে এটা এন সৃষ্টি হ'ব এন মানে
ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এনে ধৰণে আবিষ্ট প্ৰবাহ সৃষ্টি হ'ব যাতে এনে এছ কি কৰিব পাৰে আকৰ্ষণ কৰিব পাৰে সো এয়াই হৈছে লেন্সৰ সূত্ৰ